ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ সম্বৰ্ধনা অনুষ্ঠান। ৰঙিয়াৰ প্ৰায় ৭০টাকৈ দল সংগঠনে ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত সম্বৰ্ধনা জনোৱা হয় ৰাজ্যপাল ৰমেন ডেকাক। ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যপাল ডেকাই কয়, পৰিৱৰ্তনশীল সময়ৰ গতিত সলনি হৈছে পৰিৱেশ, সলনি হৈছে জীৱনশৈলী। জীৱন বৰ অনুপম, ইয়াক যাপন কৰিব লাগে। মানুহে সামৰ্থ্য অনুসৰি আনন্দ উপভোগ কৰিব লাগে। প্ৰচুৰ অৰ্থ ব্যয় কৰি আনন্দ উপভোগ কৰাকে নুবুজায়। গতিশীল জীৱনত মানুহে পৰিৱেশ আৰু পৰিস্থিতিৰ সৈতে খাপ খুৱাই চলিব পাৰিলেহে জীৱনৰ সাৰ্থকতা থাকে। সাম্প্ৰতিক পৰিস্থিতিত জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ ৰাজ্যপাল ডেকাই লগতে কয় যে আমি গছ কটা বন্ধ কৰিব লাগিব। গছ থাকিলেহে মানুহ থাকিব। এই ধাৰণাৰে নতুন প্ৰজন্মকো অতুত কৰিব লাগিব বুলি তেওঁ দোহাৰে। জ্যেষ্ঠ বিজেপিৰ নেত্ৰী সুৰভি লহকৰে আদৰণি ভাষণেৰে আৰম্ভ কৰা অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু স্থানীয় বিধায়ক ভৱেশ কলিতাই ৰাজ্যপাল ৰমেন ডেকাৰ ৰাজনৈতিক পৰিক্ৰমাৰ ওপৰত ভাষণ প্ৰসংগত আলোকপাত কৰে। বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই আঁঠৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ৰঙিয়াৰ সামাজিক সাংস্কৃতিক তথা ধৰ্মীয় ক্ষেত্ৰৰ লগত জড়িত অৰ্ধ শতাধিক সমিতিয়ে ৰাজ্যপালগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ৰঙিয়াৰ ভিন্ন প্ৰান্তত সমবেত ৫ শতাধিক লোকৰ উপস্থিতিত ৰূপায়িত কাৰ্যসূচীৰ মাজতে সৃষ্টি কলিতাই বৰগীত পৰিৱেশনেৰে সমবেত লোকসকলক আপ্লুত কৰে। জ্যেষ্ঠ বিজেপি নেতা বিজয় গুপ্তা, কলিতা জনগোষ্ঠী সন্মিলন অসমৰ সভাপতি সোণেশ্বৰ কলিতা, শিল্পী পেঞ্চনাৰ নৰেন্দ্ৰ শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰবীণ কলিতা, জ্যেষ্ঠ বিজেপি নেতা ভৱেশ ডেকা, প্ৰবীণ কলিতা সমন্বিতে আন কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সামৰণিত শলাগৰ শৰাই আগবঢ়ায় উপ পৌৰপতি বিদ্যুৎ ডেকাই। ছত্তীশগড়ৰ মহামহিম ৰাজ্যপাল, আমাৰ অসমৰ গৌৰৱ আৰু আমাৰ ৰাষ্ট্ৰীয়তাবাদী যি আমাৰ আদৰ্শ, সেই আদৰ্শৰ জৰিয়তে সমগ্ৰ জীৱন তেখেতে দেশৰ নামত যি উৎসৰ্গা কৰিছিল, তেনেকুৱা এজন খুব আমাৰ সকলোৰে মাৰ্গদৰ্শক শ্ৰদ্ধেয় ৰমেন ডেকাদেৱক আজি ৰঙিয়াবাসী ৰাইজে মৰমেৰে শ্ৰদ্ধাৰে আজি তেখেতক সম্ভাষণ জনাইছে, সম্বৰ্ধনা জ্ঞাপন কৰিছে। আৰু সেই অনুষ্ঠানত আমি আজি উপস্থিত হৈছোঁ। শ্ৰদ্ধেয় ৰমেন ডেকাদেৱে এটা ভাল কাম তেখেতৰ খন্তকীয়া কাৰ্যকালত ইতিমধ্যে কৰি পেলালে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামত ছত্তীশগড় ৰায়পুৰত যি বিশ্ববিদ্যালয়, যি স্থায়ী আসন গুৰুজনাৰ নামত, সেই আসন ইতিমধ্যে তাত প্ৰতিষ্ঠা কৰাৰ দিশত তেখেতে উদ্যোগ ল'লে। আৰু ইতিমধ্যে ছত্তীশগড় যি আমাৰ চৰকাৰ আছে, ছত্তীশগড় চৰকাৰে বাজেটত ২ কোটি টকা ইতিমধ্যে ধাৰ্য কৰিছে। পণ্ডিত শুক্লা বিশ্ববিদ্যালয়ত এই যে আসন প্ৰতিষ্ঠা হ'ব, তাৰ জৰিয়তে গুৰুজনাৰ সৃষ্টিৰাজি আৰু অসমীয়া জাতীয় জীৱনটোক ভাৰতৰ যি ৰাষ্ট্ৰীয় প্ৰেক্ষাপট আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰাৰ কাৰণে এয়া যথেষ্ট এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা দিশ হিচাপে বিবেচিত হৈছে। আৰু আমি সকলোৱে অসমবাসী হিচাপে, ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি হিচাপে তেখেতক আমি আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে ৰঙিয়াৰ আজি হাজাৰ হাজাৰ লোক যি আজি উপস্থিত হ'ল আৰু শতাধিক যি দল সংগঠনে আজি তেখেতক পুষ্প সম্বৰ্ধনা জ্ঞাপন কৰিলে, এয়াই প্ৰমাণ কৰিছে ৰমেন ডেকাদেৱ আমাৰ সকলোৰে মাজত আজিও তেখেত জনপ্ৰিয় আৰু তেখেতৰ প্ৰতি ৰাইজৰ এটা মৰম আছে আৰু শ্ৰদ্ধা আছে। এই ৰঙিয়াৰ ঐতিহ্যমণ্ডিত গৰিমামণ্ডিত হৰদত্ত বীৰদত্ত ভৱনত আমাৰ অতি সন্মানৰ আদৰৰ অসম সন্তান, অসম গৌৰৱ, পৰম শ্ৰদ্ধেয় ছত্তীশগড় ৰাজ্যৰ মহামহিম গভৰ্ণৰ তথা মংগলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ পৰম শ্ৰদ্ধেয় শ্ৰীযুত ৰমেন ডেকাদেঙক আমি ৰঙিয়াবাসীৰ হৈ উষ্ম আদৰণি জনাইছোঁ। আজি ৰঙিয়াৰ বিভিন্ন জাতীয় অনুষ্ঠান, প্ৰতিষ্ঠান, বিভিন্ন সামাজিক অনুষ্ঠান, ধাৰ্মিক অনুষ্ঠান, বিশিষ্ট নাগৰিক সকলোৱে মিলি তেখেতক আজি ইয়াত উষ্ম আদৰণি জনোৱা হৈছে। এক বৰ্ণিলময় ৰাজনীতিত থাকি এক সাংবিধানিক মুৰব্বীৰ দায়িত্ব লৈ
অসমৰ যি স্বাভিমান বৃদ্ধি কৰিছে আৰু অসম সন্তান হিচাপে আমি গৌৰৱান্বিত। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰীক। এনেকুৱা এজন অসম সন্তানক অতি গুৰুত্বপূৰ্ণ ছত্তীশগড়ৰ নিচিনা ৰাজ্যৰ সাংবিধানিক মুৰব্বী পদত তেখেতক নিযুক্তি দি আজি সুন্দৰভাৱে যি ছত্তীশগড়ৰ প্ৰশাসন ব্যৱস্থাক আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। লগতে মহাপুৰুষ গুৰ্জনাৰ নামত ৰায়পুৰত অৱস্থিত পণ্ডিত ৰবিশংকৰ ইউনিভাৰ্চিটিত শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠা কৰি জাতিৰ যি স্বাভিমান বৃদ্ধি কৰিছে, এই নিমিত্তে আমি সকলো গৌৰৱান্বিত হৈ তেখেতক আজি ইয়াত স্মৰণীয় জনোৱা হৈছে।